হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ কচু শাকেৰে ৰন্ধা মুৰ্গী মাংসৰ জুতি। খুব সুন্দৰ হয় খাবলৈ। তাৰ কাৰণে কচু শাক ল'লোঁ, কোমল কচু শাকৰ থুৰ, আৰু এইখিনি ধুনীয়াকৈ বাছি মেলি ল'ম মই। আৰু লগতে মুৰ্গী মাংসখিনি ধুই লৈছোঁ। এতিয়া পদ্ধতিখিনি আৰম্ভ কৰোঁ, দেৰি নকৰোঁ তেতিয়াহ'লে। তাৰ কাৰণে কচু শাকখিনি খুব ধুনীয়াকৈ এইদৰে চুচ গুচাই টুকুৰা কৰি ল'লোঁ। আৰু এটা কুকাৰত অকণমান পানী দি কচু শাকখিনি বইল কৰি পেলাই পানীখিনি অকণমান পেলাই ল'ম। যিহেতু কচু শাকে খজুৱাব পাৰে, সেয়ে অকণমান এইদৰে বইল কৰি ল'ম। এতিয়া এইখিনি সময়তে কচু শাকখিনি বইল কৰি ল'লোঁ। আৰু লগতে এতিয়া মুৰ্গী মাংসখিনি মছলা সানি ল'ম। তাৰ কাৰণে নিমখ, হালধি, মিট মছলা, ধনিয়া গুড়া, অকণমান জিৰা গুড়া আৰু 1 চামুচমান মিঠাতেল দি খুব ভালকৈ ধুনীয়াকৈ সানি ল'লোঁ মুৰ্গী মাংসখিনি। আৰু এতিয়া সেইখিনি সময়তে এখন কেৰাহীত মিঠাতেল দিছোঁ আৰু তাতে আলু কেইটুকুৰামান মই কাটি ভাজি ল'ম। যিহেতু মুৰ্গী মাংসখিনিত ব্যৱহাৰ কৰিম, অকণমান আচলতে এইদৰে ভাজি ল'লে ভাগি নাযায় আলুটো। এয়া ভাজি পেলাই কাঢ়ি ল'লোঁ। আৰু এতিয়া তাতে শুকান জলকীয়া 2টা, তেজপাত 2 খিলা আৰু কেইটামান ইলাচি তেলত দি দিছোঁ। ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। তাতে খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। এবাৰ লৰাই লৈছোঁ। আৰু লগতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু খুব ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এয়া পিঁয়াজখিনি ভাজি আছোঁ। আৰু পিঁয়াজখিনি ভাজা হয় মানে এইদৰে মই কচু শাকখিনি, যিহেতু বইল কৰি লৈছিলোঁ, কচু শাকখিনি মই কাঢ়ি ল'লোঁ। এইদৰে এখন ষ্টীলৰ চাকনিত মই কচু শাকখিনি উলিয়াই কাঢ়ি ল'লোঁ। আৰু এতিয়া পিঁয়াজখিনিতে কেঁচা জলকীয়া 2টামান দিলোঁ আৰু কাটি লোৱা বিলাহী দিছোঁ। খুব ভালকৈ এইদৰে ভাজি আছোঁ। এয়া প্ৰায় ভাজ খাই আহিলে এতিয়া তাতে সানি ৰখা মুৰ্গী মাংসখিনি দি দিছোঁ, লগতে আলু কেইটুকুৰা। আৰু খুব ভালদৰে আটাইখিনি হেতাৰে লৰাই দিছোঁ। আৰু প্ৰায় 10-15 মিনিটমান সময় আকৌ এতিয়া মই ঢাকোনত ৰাখিম। এইদৰে ঢাকোনত ৰাখিছোঁ। এয়া প্ৰায় 10-15 মিনিটমান হৈছে। লাহে লাহে আমাৰ মুৰ্গী মাংসখিনিও ভাজ খাই আহিছে। এবাৰ আকৌ লৰাই দিছোঁ। এতিয়া সেইখিনি সময়তে বইল কৰি ৰখা কচুখিনি মই দি দিছোঁ। আৰু খুব ভালকৈ লৰাই দিম, যাতে কচুখিনি মুৰ্গী মাংসত ভালদৰে সোমাই যায় আটাইখিনি। এয়া লৰাই দিলোঁ। আৰু এতিয়া পুনৰ ঢাকোনত ৰাখিম। তাৰ আগতে অকণমান জালুক গুড়ি দিছোঁ, যিহেতু জালুক গুড়ি দিলে ফ্লেভাৰটো খুব ভাল হয়। আৰু এতিয়া আকৌ ঢাকোনত ৰাখিছোঁ। প্ৰায় 15 মিনিটমান সময় এইদৰে ঢাকোনত ৰাখিলোঁ। এয়া খুব ধুনীয়াকৈ মুৰ্গী মাংস আৰু কচুখিনি হৈ আহিছে। এতিয়া অকণমান ইয়াতে পানী ব্যৱহাৰ কৰিম। পানীটো আপোনালোকে হিচাপ অনুসৰি ব্যৱহাৰ কৰিব। পুনৰ আকৌ ঢাকনখন লগাই দিছোঁ মাংসখিনিও সিজিবৰ কাৰণে। এতিয়া এয়া খুব ধুনীয়াকৈ আমাৰ কচু শাকেৰে ৰন্ধা মুৰ্গী মাংসখিনি প্ৰস্তুত হৈ গৈছে। এইদৰে আপোনালোকে ৰান্ধি খাই চাবচোন, খুব বেছি ধুনীয়া হয় খাবলৈ। আৰু যিহেতু আমাৰ থলুৱা সোৱাদবোৰ ভালেই লাগে। এতিয়া এইদৰে এটা কাঁহৰ বাতিত মই পৰিৱেশন কৰিছোঁ। এইদৰে মুৰ্গী মাংস আৰু কচু শাকৰ খুব সুন্দৰ এটা জুতি এতিয়া মই পৰিৱেশন কৰিলোঁ। আশা কৰোঁ আজিৰ ৰেচিপি কচু শাকেৰে ৰন্ধা মুৰ্গী মাংস আপোনালোকৰ ভাল লাগিব। এইদৰে ৰান্ধি খাই চাবচোন। এতিয়া এইদৰে বাতিত পৰিৱেশন কৰিলোঁ, লগতে অকণমান ভাতৰ সৈতে সজাই দিছোঁ। এতিয়া এয়া খুব ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব। এইদৰে ৰান্ধি খাই চাবচোন, খুব সুন্দৰ এটা জুতি, যিহেতু থলুৱা জুতি। আৰু কচু শাক প্ৰচুৰ পৰিমাণে খাবও লাগে, যিহেতু আইৰণযুক্ত হয়। আৰু লগতে মোৰ চেনেল পম্পিছ কিটচেন চাই থাকিব, আৰু মই নতুন নতুন ধুনীয়া ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহি থাকিম। আপোনালোকৰ কমেণ্টবোৰ দিব, ভাল লাগে তেতিয়া উৎসাহিত হোৱা হয়। আজিলৈ আহোঁ, ধন্যবাদ।